গাঁৱৰ এবাৰ নতুনকৈ ভোটাৰ তালিকাত সংযোজন হ'ব। অনলাইন তাৰে কিছু সংখ্যক আমি 2-3 দিন যিখিনি অনলাইন কাম কৰিলোঁ তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আহিলে। কিন্তু এখন লেটেষ্ট ভোটাৰ তালিকা জিলাৰ ফালৰ পৰা জিলা নিৰ্বাচন আয়োগে দিছে আৰু বাকীখিনি আমাক সেইখিনি সময়ত অফ কৰিলে এপটো কৰিব নালাগে, অলপ তেওঁলোকৰ টেকনিকেলি কিছুমান কাম কৰি আছিলে, নহ'লে ডেইলি কামখিনি আমি গধূলি কৰিবলৈ চেষ্টা কৰিম। এতিয়া এইখিনিও হ'ব, কিন্তু এটা আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় 1 নং ৰংগমত টুখেশ্বৰ চাওৰাৰ পত্নীৰ নাম হৈছে বীণা চাওৰা। তেওঁ ল'ৰা ছোৱালীয়ে আজি ভোটদান সাব্যস্ত কৰিব পৰা বয়স হৈছে। সেই মানুহগৰাকী আজিলৈকে ভোট দিব পৰা তেনেকুৱা মানুহো ভোটাৰ ওলাইছে। তাৰ কাৰণে মই আগত যিসকলে এইবিলাক কাম কৰিছে ভোটাৰ তালিকা সেইখনক পোনপটীয়াভাৱে দোষাৰোপ কৰিব খোজোঁ। কাৰণ দেশৰ নাগৰিক হিচাপে এজন ভোটদান প্ৰক্ৰিয়াত দিব পৰাটো তেওঁৰ এটা অধিকাৰ আছে, এইটো এটা একদম অধিকাৰ আছে। সেই মানুহগৰাকী ইমান দিনে ল'ৰা ছোৱালী ডেকা জীয়ৰী হৈ গ'ল, আজিলৈকে ভোট দিব পৰা নাই। টুখেশ্বৰ চাওৰাৰ পত্নী বীণা চাওৰা। এই কামবিলাক কৰোঁতে মই যি কাম কৰোঁ নিষ্ঠা আৰু দায়িত্ব সহকাৰে কৰোঁ, আৰু কামবিলাক কৰিবলৈ যাওঁতে যদি আগত থাকে মোক খুব আক্ষেপ এইবিলাক থাকি যায়। এনেকৈ ধৰণে নিৰ্বাচন আয়োগে নিৰ্বাচন পাতি আছে বছৰ বছৰ ধৰি, আৰু BLO-সকলে তেনেধৰণে বছৰ বছৰ ধৰি কাম কৰি আছে। এইটো এটা আমি অসমৰ বাসিন্দা হিচাপে বা আমি BLO দায়িত্ব লোৱাৰ পাছত এইটো মই দুখ প্ৰকাশ কৰিছোঁ। এইটো এটা দুৰ্ভাগ্যৰ বিষয়। ভৱিষ্যতে যাতে এনেকৈ নহয়, আৰু মই প্ৰতিশ্ৰুতি দিছোঁ মই যেতিয়ালৈকে BLO দায়িত্বত থাকিম এইখিনি ক্ষেত্ৰত মোৰ দায়বদ্ধতাৰ ক্ষেত্ৰত কোনো আপোচ নহ'ব। মই যিমানখিনি পাৰোঁ শুদ্ধ আৰু নিকাপ পৰ্যায়ত এখন ভাল ভোটাৰ তালিকা দিম বুলি নিৰ্বাচন আয়োগক প্ৰস্তুতি